প্ৰতিশোধৰ লক্ষ্যৰে একচনত নামিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গ্ৰাউণ্ড জিৰোত উপস্থিত হৈ গোটেইখিনি পৰ্যবেক্ষণ কৰি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আৰু ৰণনীতি প্ৰস্তুত কৰিছে কেন্দ্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে এতিয়া ভয়ংকৰ এক আগজাননী পাকিস্তানৰ বাবে বেলুচিস্তান ভাৰতে দখল কৰি ল'ব নেকি নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আমি সকলোৱে জানো শেহতীয়া যি ঘটনা হ'ল তাৰ পাছত বিশেষ ভাৰতৰ পক্ষৰ পৰা প্ৰতিশোধ বিচাৰি আছে দেশবাসীয়ে আৰু সেই প্ৰতিশোধ স্বাভাৱিক কাৰণ নিৰীহৰ তেজেৰে ফাকু খেলা হ'ল হিন্দু লোকসকলক বাছি বাছি হত্যা কৰা হ'ল আৰু পেহেলগামৰ এই হত্যাযজ্ঞৰ পাছত প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ গৰম হৈ পৰিছে আৰু প্ৰতিগৰাকী ভাৰতীয় এতিয়া চিৎকাৰ কৰি উঠিছে সকলোৱে ক'বলৈ ধৰিছে যে আমাক প্ৰতিশোধ লাগে পাকিস্তানৰ এনেধৰণৰ যি কাৰ্যকলাপ হিয়া চলি আহিছে হয়তো তেওঁলোকক ভালদৰে দমন নকৰিলে এই কাৰ্যকলাপ আগন্তুক দিনতো চলাই থাকিব এতিয়া জোৰপুৰি হাত পালেহি সকলো সীমা চেৰাই গ'ল এতিয়াই সকলো সিদ্ধান্ত ল'ব লাগিব আৰু ভাৰতবৰ্ষৰ ত্ৰিদেৱ বুলি যাক কোৱা হয় এফালে এই সমগ্ৰ বিচাৰ বিশ্লেষণৰ কাৰণ আমি জানো যেতিয়া সাৰ্জিক্যাল ষ্ট্ৰাইক হৈছিল সাৰ্জিক্যাল ষ্ট্ৰাইক পুলৱামাৰ এটেকৰ পাছত বালাগোটৰ যে সাৰ্জিক্যাল ষ্ট্ৰাইক হৈছিল সেই সাৰ্জিক্যাল ষ্ট্ৰাইক হৈছিল একমাত্ৰ অজিত ডোভাল তেওঁৰ ৰণনীতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্ত্বাৱধানত গৃহমন্ত্ৰী অমিত শাহৰ পৃষ্ঠপোষকতাত আৰু সেই সাৰ্জিক্যাল ষ্ট্ৰাইকৰ যিজন মূল মানুহ আছিল অজিত ডোভাল সেইজনে আকৌ এবাৰ ৰণনীতি প্ৰস্তুত কৰিছে এই সমগ্ৰ আক্ৰমণৰ ঘটনাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী সৌদি আৰবৰ পৰা যেতিয়া উভতি আহিল বিমান বন্দৰলৈকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ গ'ল অজিত ডোভাল আৰু বিমান বন্দৰতে অজিত ডোভালে কেইবালানিও বৈঠকৰ আয়োজন কৰি প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহিলে তাৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকত বহিলে আৰু নিৰাপত্তা যিসকল সংস্থা আছে নিৰাপত্তা সংস্থাৰ যিসকল মুৰব্বী আছে তেওঁলোকৰ সৈতে বৈঠকত বহিলে অজিত ডোভাল আৰু অজিত ডোভালে কেইদিনমান পূৰ্বে এটা কথা কৈছিল যে 26/11 যদি পুনৰাবৃত্তি হয় তেনেহ'লে তাৰ ফল পাব পাকিস্তানে বেলুচিস্তান পাকিস্তানৰ হাতৰ পৰা হয়তো গুচি যাব পাকিস্তান অকুপাইড কাশ্মীৰ POK আৰু সেই বেলুচিস্তানেই ভাৰতক পুনৰ ভাৰতৰ হাতলৈ অনাৰ বা ভাৰতে দখল কৰাৰ এটা কথা উল্লেখ কৰিছিল এইগৰাকী নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আৰু সেইটোৱেই কৰিম বুলি উল্লেখ কৰিছিল 26/11 দৰে যদি কাণ্ডৰ পুনৰাবৃত্তি হয় আৰু 26/11 কাণ্ডৰ দৰেই কালি পুনৰাবৃত্তি হ'ল পেহেলগামত আৰু এতিয়া হয়তো তেনেধৰণৰ এটা কঠোৰ সিদ্ধান্ত কঠোৰ নীতি গ্ৰহণ কৰিবলৈ আগবাঢ়িব অজিত ডোভাল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সেই বিষয়বোৰে আলোচনা কৰিছে অজিত ডোভালে স্বাভাৱিকতে অজিত ডোভাল কেনে কঠোৰ এজন ব্যক্তি সকলোৱে জানে আৰু স্বাভাৱিকতে অজিত ডোভালে যিবোৰ নীতি গ্ৰহণ কৰে সেই নীতিয়ে কেনেধৰণৰ কাৰ্যকৰী ৰূপ পায় সেইটোও সকলোৱে জানে আৰু এই গুৰুত্বপূৰ্ণ কথাখিনি আমি এইকাৰণে উত্থাপন কৰিছোঁ কাৰণ অজিত ডোভাল ৰণনীতি প্ৰস্তুতত ইতিমধ্যে নামি পৰিছে আৰু সেই সক্ৰিয় আৰু শক্তিশালী ৰণনীতি ইতিমধ্যেই প্ৰস্তুতি চলাই আছে বা সেই সক্ৰিয় বা বিশেষ কাৰ্যকৰী ৰণনীতিৰ ক্ষেত্ৰত আলোচনা বিলোচনা কৰিছে আজি দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰা বুলি এটা বিশেষ সূত্ৰৰ পৰা খবৰ আহিছে বিমান বন্দৰত যেতিয়া প্ৰধানমন্ত্ৰীক আদৰিবলৈ গৈছিল অজিত ডোভাল নিজেই সেই তেতিয়াই এই সন্দৰ্ভত বিতংকৈ আলোচনা কৰা বুলি কিছু তথ্য সূত্ৰৰ তৰফৰ পৰা পোৱা গৈছে আনুষ্ঠানিক অৱশ্যে কোনো ধৰণৰ তথ্য আমাৰ হাতত নাই কিন্তু স্বাভাৱিকতে লক্ষণীয় হ'ব যি বালাগোটৰ আক্ৰমণ সাৰ্জিক্যাল ষ্ট্ৰাইক সেই সাৰ্জিক্যাল ষ্ট্ৰাইকৰ মূল আঁৰৰ মানুহজনেই হৈছে অজিত ডোভাল আৰু তাৰ পাছত এতিয়া সাৰ্জিক্যাল ষ্ট্ৰাইকত গৈ অলপ পৃথক ধৰণৰ এক ভয়ংকৰ আক্ৰমণ হয়তো সংঘটিত কৰিব পাৰে তাৰেই যেন এটা ইংগিত পোৱা গৈছে কেইদিনমান আগতে কি কৈছিল এইগৰাকী অজিত ডোভালে আমি মন্তব্য এবাৰ শুনাই লৈছোঁ মন দি শুনিব Pakistan's vulnerability is many times higher than of India. Once they know that India has shifted its gear from the defensive mode to defensive offense, they will find that it is unaffordable for them. You can do one Mumbai, you may lose Balochistan. There is no nuclear war involved in that. There is no engagement of troops. If you know the tricks, we know the tricks better than you. Pakistan's vulnerability is many times higher than of India. Once they know that India has shifted its gear from the defensive mode to defensive offense, they will find that it is unaffordable for them. You can do one Mumbai, you may lose Balochistan. There is no nuclear war involved in that. There is no engagement of troops. If you know the tricks, we know the tricks better than you.
অজিত ডোভালৰ এই কথাখিনিৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে পাকিস্তানৰ কুলাত বহি সন্ত্ৰাসবাদ বিয়পোৱা এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কিমান কঠোৰ হ'ব পাৰে এইগৰাকী অজিত ডোভাল আৰু তেওঁৰ এই ভাষ্যবোৰৰ পৰা আমি সেই ইংগিতটো পাইছোঁ আৰু প্ৰকৃত অৰ্থত বিভিন্নজনে এই কথাও কৈছে যে অজিত ডোভালেহে পাৰিব দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰি অজিত ডোভালেহে এই কাম সমাপন কৰিব পাৰিব বুলি বিভিন্নজনে সদৰি কৰিছে এতিয়া প্ৰত্যেকজন ভাৰতীয়ৰ এই আৰ্তনাদৰ বিচাৰ লাগে এই ভাৰতীয়ৰ চিৎকাৰৰ বিচাৰ লাগে প্ৰতিশোধৰ অগনি জ্বলিছে প্ৰতিগৰাকী ভাৰতীয়ৰ মনত এই প্ৰতিশোধৰ অগনি স্বাভাৱিকতেই অধিক দপদপকৈ জ্বলিব দিন যিমানেই বাগৰিব বৈঠকৰ পাছত বৈঠক আয়োজন কৰা হৈছে আজিও গুৰুত্বপূৰ্ণ বৈঠক আছে সমান্তৰালভাৱে অতি শীতল মস্তিষ্কৰে এই সমগ্ৰ কাম পৰিচালনা কৰিব লাগিব বুলিও বিভিন্নজনে উল্লেখ কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীও এই ক্ষেত্ৰত কিছু ভাষ্য আগবঢ়াইছে এই পাকিস্তানী সন্ত্ৰাসবাদীক এখেকা ভালদৰে দিব লাগিব কাৰণ সময় এতিয়া আৰু হাতত নাই যি কাশ্মীৰ শান্ত হৈছিল যি কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত এক স্বাভাৱিক জীৱন যাত্ৰা দেখিবলৈ পোৱা গৈছিল য'ত পৰ্যটক গৈছিল এই সকলো প্ৰক্ৰিয়া এতিয়া কাশ্মীৰত বন্ধ হৈ যাব সেই কাশ্মীৰ এতিয়া পুনৰ অশান্ত হৈ গ'ল পুৰণি কাশ্মীৰ হৈ গ'ল সেই কাশ্মীৰত আৰু কিমান দিনলৈকে পৰ্যটক হয়তো নাযাব তাৰো হয়তো হিচাপ নাই কাৰণ মানুহ এতিয়া তাত যাবলৈ ভয়কাৰীও কৰিব আৰু তাৰ পৰিণতিত কাশ্মীৰৰ অৰ্থনীতিও লাহে লাহে তললৈ যাব আৰু ৰাজ্যখনৰ বিকাশৰ হাৰ কমিব আৰু সেইটোৱে কাশ্মীৰৰ একাংশ লোকে বিচাৰে জম্মু কাশ্মীৰৰ একাংশ লোকৰ লগতে পাকিস্তানৰ বহুতেই সেইটোৱে বিচাৰে যাৰ বাবে পাকিস্তানৰ সেনা প্ৰধানে আজিৰ পৰা কেইদিনমান পূৰ্বে হুংকাৰ দি কৈ থৈ দিছিল যে ৰক্তবাহী নলিকা হয় জম্মু কাশ্মীৰ পাকিস্তানৰ ৰক্তবাহী নলিকা ভাৰতত থকা জম্মু কাশ্মীৰ পাকিস্তানৰ সেই কথা এক বিশেষ বিনিয়োগ সন্মিলনত পাকিস্তানৰ সেনা প্ৰধানে সদৰি কৰিছিল বিনিয়োগ সন্মিলনত তেনেধৰণৰ ভাষ্য দিয়া আৰু তাৰ ঠিক পাছতেই হঠাৎ এই আক্ৰমণ পেহেলগামত সংঘটিত হোৱা সেইখিনি পোনপটীয়াকৈ ইংগিত দিয়ে যে পাকিস্তান প্ৰত্যক্ষভাৱে এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত যদিও পাকিস্তানে নাকচ কৰিছে পাকিস্তানে এতিয়া নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে কিন্তু তাৰ পাছতো বাৰে বাৰে ছায়া যুদ্ধৰ আশ্ৰয় লৈ পাকিস্তানে পোনপটীয়াকৈ যিহেতু যুদ্ধ কৰাৰ সাহস নাই বা অৰ্থও নাই সেয়েহে ছায়া যুদ্ধৰ আশ্ৰয় লৈ পাকিস্তানে এই কামবোৰ কৰি আছে আৰু এতিয়াই সময় পাকিস্তানক এশিকনি দিয়াৰ আৰু সেই এশিকনি হয়তো বেলুচিস্তান নিজৰ হাতলৈ আনি ভাৰতে দিব পাৰে যি প্ৰতিৰক্ষা বিশেষকৈ নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কৈছিল ২৬-১১ কাণ্ডৰ যদি পুনৰাবৃত্তি হয় তেতিয়াহ'লে বেলুচিস্তান ভাৰতে দখল কৰি ল'ব ইতিমধ্যে ভাষ্য আপোনালোকে শুনিছে ২৬-১১ কাণ্ড ২০০৮ চনৰ মুম্বাই আক্ৰমণ পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল আৰু তাৰ পাছত নিৰীহৰ তেজেৰে ফাকু খেলা আনটো ঘটনা এয়া ২০২৫ চনৰ কালি যিটো সংঘটিত হৈ গ'ল এতিয়া আৰু সকলো সীমা চেৰাই যোৱা অৱস্থাত স্বাভাৱিকতে অধিক শক্তিশালী নীতি ভাৰতবৰ্ষই গ্ৰহণ কৰিব লাগিব আৰু কঠোৰ দমনমূলক নীতি গ্ৰহণ কৰিব লাগিব আমি পুনৰবাৰ শুনাইছোঁ অজিত ডোভালে শেহতীয়াকৈ কি কৈছিল এই সন্দৰ্ভত এবাৰ মন্তব্য আকৌ শুনক Pakistan's vulnerability is many times higher than of India. Once they know that India has shifted its gear from the defensive mode to defensive offense, they will find that it is unaffordable for them. You can do one Mumbai, you may lose Balochistan. There is no nuclear war involved in that. There is no engagement of troops. If you know the tricks, we know the tricks better than you. Pakistan's vulnerability is many times higher than of India. Once they know that India has shifted its gear from the defensive mode to defensive offense, they will find that it is unaffordable for them. You can do one Mumbai, you may lose Balochistan. There is no nuclear war involved in that. There is no engagement of troops. If you know the tricks, we know the tricks better than you. NSA ডোভালৰ এনেধৰণৰ প্ৰত্যাক্ৰমণ বা এনেধৰণৰ তৎপৰতা দেখি এয়াই প্ৰতীয়মান হয় যে এইবাৰ আক্ৰমণ বা প্ৰতি আক্ৰমণ হ'ব ভয়ংকৰ NSA ডোভালৰ এই কথাবোৰৰ প্ৰায় অনুমান কৰিব পাৰি যে পুনৰ পাক অধিকৃত কাশ্মীৰ ভাৰতে দখল কৰিব বেলুচিস্তান ভাৰতে দখল কৰিব আৰু এয়া পোনপটীয়াকৈ ইংগিত হিচাপত পোৱা গৈছে আৰু তাৰেই বৰ্তমান ৰণনীতি প্ৰস্তুত কৰি আছে অজিত ডোভালে ৰণনীতিৰ সন্দৰ্ভতে ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আলোচনা কৰিছে ভাৰতবৰ্ষৰ নিৰাপত্তা সংস্থাসমূহৰ মুৰব্বীৰ সৈতে অজিত ডোভালে আলোচনা কৰিছে আৰু পুনৰ কৈছোঁ পাৰিব অজিত ডোভালেহে অজিত ডোভালৰ সক্ৰিয়তাৰ পুনৰ ব্যাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই সেয়া নিষ্প্ৰয়োজন কাৰণ অজিত ডোভালৰ সক্ৰিয়তা তৎপৰতা শক্তিশালী নীতি গ্ৰহণ কৰিব পৰা তেওঁৰ যিখিনি প্ৰতিভা আছে বা যিখিনি ক্ষমতা আছে তাক সন্দেহ কৰাৰ থল নাই আৰু সেয়েহে স্বাভাৱিকতে এতিয়া লক্ষণীয় হ'ব আগন্তুক দিনত
কেনেধৰণৰ কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰা হয় আমাৰ দৃষ্টি পোনপটীয়াকৈ আছে আপোনালোকৰ মতামতবোৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰিব এই মুহূৰ্তত বিদায় লৈছো চাই থাকক নিউজ 18